নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 মাৰ্চ। লাখপতি বাইদেউৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। এই মাত্ৰ নতুন তালিকা প্ৰকাশ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি এতিয়াই চাই লওক তালিকাত আপোনাৰ নামটো আছে নে নাই, লগতে কোনবোৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা লাভ কৰিব। লগতে চৰকাৰে গড়ে জিঅ' টেকিঙৰ নতুন এপ মুকলি কৰিছে। এই মাত্ৰ এতিয়া আপুনি ঘৰতে বহি নিজেই কৰিব পাৰিব জিঅ' টেকিং। জীৱিকা সখীৰ প্ৰয়োজন নাই, আপুনি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। লগতে অৰুণোদয় হিতাধিকাৰী এতিয়া লুংগি প্ৰদান কৰিব নেকি চৰকাৰে, অৰুণোদয় আঁচনি বঞ্চিত হ'ব নেকি। লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা। PM কিষাণৰ টকা কেতিয়া হ'ব আপোনাৰ একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। সাজু হল লাখপতি বাইদেউৰ তালিকা। লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। 10,000 টকা লাভৰ বাবে ওলাল এখন তালিকা। এই তালিকাত চাই লওক আপোনাৰ নামটো আছে নে নাই। তালিকাত নাম নাথাকিলে আপুনি কৰিব পাৰিব অভিযোগ। এতিয়া তালিকা পৰীক্ষা কৰক আপোনাৰ নামটো তালিকাত আছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত প্ৰদান কৰিব 10,000 কোটি টকা। মাজত মাত্ৰ এটা দিন বাকী আছে। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 কোটি টকা। 1 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। বাছনিভুক্ত মহিলালৈ যাব ফোন কল। আপোনাৰ ফোন কল গৈছে নেকি? যদি গৈছে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। আৰু সকলো মহিলাৰ কিন্তু ফোন কল নাযাব, কিন্তু সকলো মহিলাক কিন্তু একেলগে ফোন কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে। যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত পাব আপুনি 25,000 কোটি টকা। খোলা ৰাখক আপোনাৰ মোবাইল ফোন। যিকোনো মুহূৰ্তত আপোনাৰ মোবাইলত হ'ব পাৰে মেছেজ বা ফোন কল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে ডাঙৰ ঘোষণা হয় বন্ধু-বান্ধৱীসকল। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এটা ডাঙৰ মন্তব্য কৰিছে। যদি আপোনাৰ মোবাইল ফোনত কোনো ধৰণৰ মেছেজ বা ফোন কল আপুনি লাভ কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট বক্সত জনাব। লগতে কোনটো জিলাৰ পৰা ফোন কলটো লাভ কৰিছে বা মেছেজটো লাভ কৰিছে সেয়া আপুনি জনাবলৈ নাপাহৰিব। অৱশেষত লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ প্ৰদান কৰিছে চৰকাৰে। সাজু হল লাখপতি বাইদেউৰ তালিকা। তালিকাত নাম থাকিলে এতিয়া আপুনি কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 3 এপ্ৰিলত মুকলি হ'ব অনলাইন পৰ্টেল আৰু কৃষকৰ ফটো দি আপুনি নিজে কৰিব পাৰিব জিঅ' টেকিং। হয় বন্ধু-বান্ধৱীসকল, যদি জীৱিকা সখী এতিয়ালৈকে আপোনাৰ গাঁৱত যোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। কিয়নো 3 এপ্ৰিলত চৰকাৰে নতুন পৰ্টেল মুকলি কৰিব আৰু সেইখন পৰ্টেলত আপুনি নিজেই ফটো আপলোড কৰিব পাৰিব। লগতে কেনেকৈ ফটো আপলোড কৰিব, কি কি নথি পত্ৰ আপলোড কৰিব লাগিব সেইখন পৰ্টেলত। অনবেখা পৰ্টেলত কেঁচাগড়ৰ ফটো আপলোড কৰি লাভ কৰিব আপুনি চৰকাৰী পকীঘৰ। ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পৰা আপুনি নিজেই কৰিব পাৰিব নিজৰ ঘৰৰ জিঅ' টেকিং। জীৱিকা সখী বাইদেউসকলে কৰি আছে এই জিঅ' টেকিঙৰ কাম কাজ। যদি জীৱিকা সখী বাইদেউসকলে জিঅ' টেকিং কৰা নাই তেনে ক্ষেত্ৰত আপুনি নিজেই কৰি লৈ ল'ব পাৰিব। জিঅ' টেকিঙৰ কামৰ বাবদ কাকো আপুনি 1 টকাও নিদিব। আপুনি নিজাববীয়াকৈ কৰিব পাৰিব আপুনি জিঅ' টেকিঙৰ কাম। এই 7টা পদ্ধতিৰে আবেদন কৰক চৰকাৰী ঘৰৰ বাবে। আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব চৰকাৰে সম্পূৰ্ণকৈ বিস্তাৰিতভাৱে উল্লেখ কৰিছে। 1 নম্বৰত উল্লেখ কৰিছে আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী ঘৰ। 2 নম্বৰত উল্লেখ কৰিছে মোবাইল এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব বিনামূলীয়া ঘৰৰ সুবিধা। 3 নম্বৰত উল্লেখ কৰিছে ফটো তোলক আৰু আপুনি ফৰ্ম ফিল আপ কৰক। আপুনি কেনেকৈ ফৰ্মটো ফিল আপ কৰিব, কেনেকৈ ফটোটো তুলিব লাগিব। 4 নম্বৰত উল্লেখ কৰিছে আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনা পৰ্টেলত আবেদন কৰিব লাগিব আপোনাৰ। 5 নম্বৰত উল্লেখ কৰিছে 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। 6 নম্বৰত উল্লেখ কৰিছে 2চকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ। 7 নম্বৰত উল্লেখ কৰিছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব আপুনি চৰকাৰী ঘৰ সুবিধা। জিঅ' টেকিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব চৰকাৰী ঘৰ। 3 এপ্ৰিলত মুকলি হ'ব অনবেখা পৰ্টেল আৰু আপুনি 3 এপ্ৰিলৰ পৰা নিজে আপোনাৰ ঘৰৰ পৰাই আপোনাৰ মোবাইল ফোনৰ জৰিয়তে জিঅ' টেকিং কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। বন্ধু-বান্ধৱীসকল আপুনি কেনেকুৱাকৈ কৰিব যদি নাজানে 3 এপ্ৰিলত নিশ্চয় ভিডিঅ'টি পাই যাব। আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰে ভিডিঅ'টো লাইক কৰি দি ভিডিঅ'টি বেছিকৈ সকলোকে শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অৰুণোদয় নীতি ৰাইজক লুংগি বিতৰণ কৰিম নেকি এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছক প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছক মই কৈছোঁ লুংগি দি লাভ নাই। বিদেশী নাহিবলৈকে ৰাইজে গাহৰি পোহাৰ ব্যৱস্থা কৰক। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
অসমৰ গাঁৱে ৰাইজে গাহৰি পুহিব লাগে তেতিয়াহে মাটি দখল কৰিবলৈ এখনকৈ সাহস নকৰিব বকত ৰাভা হাছং সশস্ত্ৰ পৰীক্ষা নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অৰুণোদয় নিধি ৰাইজক লুংগি বিতৰণ কৰিম নেকি এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰশ্ন উত্থাপন কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ 1 এপ্ৰিলৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ লগতে ৰেচনৰ দোকানীৰ বাবে বহুত নতুন নিয়ম সলনি হৈ পৰিছে আৰু এইবাৰ নতুন নিয়মত আপুনি ৰেচনৰ চাউল সংগ্ৰহ কৰিব লাগিব লগতে দোকানীৰ মানিব লাগিব কেইবাটাও নতুন নিয়ম আজি জানি লওক সকলো নিয়ম 1 তাৰিখৰ পুৱাই যাওক আপুনি ৰেচনৰ দোকানলৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লগত লৈ যাওক ৰেচন কাৰ্ড সংগ্ৰহ কৰক প্ৰাপ্য ৰেচন সংগ্ৰহ কৰি আপুনি ই-পষ্ট মেচিনত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দি সংগ্ৰহ কৰক ৰচিদ নোলোৱাকৈ উভতি নাহিব দোকানৰ পৰা অন্তদয় অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলোকৈ চাউল অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল ৰেচনৰ দোকানীও মনত ৰাখক 1 এপ্ৰিলৰ দিনটো কিয়নো 1 এপ্ৰিলৰ দিনটোত সকলো হিতাধিকাৰীক ৰেচন দোকানলৈ আহিবলৈ দিয়ক আপুনি খবৰ দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব সকলো ৰেচনৰ দোকানীয়ে সকলোকে যোগান ধৰিব লাগিব প্ৰাপ্য ৰেচন সামান্য কমকৈ দিলে যাব লাগিব জেললৈ ৰেচনৰ হিতাধিকাৰীৰ বাবে মুকলি হ'ল হেল্পলাইন নম্বৰটো হৈছে 1800345361 ইয়াতে এইটো নম্বৰ ছেভ কৰি লৈ লওক ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসম চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ দুৰ্ঘটনাত পতিত হ'লে লাভ কৰিব 2 কোটি টকা পৰ্যন্ত বীমাৰ ধন ৰাখি 1 টকাও নিদিয়াকৈ লাভ কৰিব এই বীমাৰ ধন ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমাৰ ধন লাভ কৰিব আপুনি বীমা দুৰ্ঘটনা পতিত হ'লে সৰ্বাধিক 2 কোটি টকাৰ বীমা ধন লাভ কৰিব স্থায়ী পংগু হ'লে লাভ কৰিব সৰ্বাধিক 1 কোটি টকা আংশিকভাৱে পংগু হ'লে লাভ কৰিব সৰ্বাধিক 80 লাখ টকা কৰ্মচাৰীৰ লগতে পৰিয়ালেও লাভ কৰিব এই সুবিধা ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰটো হৈছে 1800202625 এইটো নম্বৰ এতিয়া আপুনি ছেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ব্যৱসায়ী শ্ৰমিক কৰ্মচাৰীৰ বাবে অভেগত ভাল খবৰ আহি পৰিছে শ্ৰমিক কৰ্মচাৰীৰ বাবে চৰকাৰে আনিলে আটকৈ ডাঙৰ নিয়ম গুৱাহাটী ডিব্ৰুগড় শিলচৰত 24 ঘণ্টা থাকিব দোকান আৰু পোহৰ সপ্তাহৰ 7 দিনেই খোলা থাকিব সকলো দোকান পোহৰ পৌৰ নিগম এলেকা বা ৰাজ্যিক গাইপথৰ প্ৰতিষ্ঠানবোৰ নিশা 2 বজালৈকে খোলা ৰাখিব পাৰিব জিলা আৰু সৰু সৰু প্ৰতিষ্ঠানসমূহ নিশা 11 বজা পৰ্যন্ত খোলা ৰাখিব পাৰিব কোনো প্ৰাপ্তবয়স্ক কৰ্মীক এসপ্তাহ 48 ঘণ্টাতকৈ অধিক বা এদিনত 9 ঘণ্টাতকৈ অধিক সময় কামত খটুৱাব নোৱাৰিব 8 ঘণ্টাতকৈ কম কৰ্মবিৰতি নিদিয়াকৈ কোনো কৰ্মীক 5 ঘণ্টাতকৈ অধিক সময় একেৰাহে কাম কৰিবলৈ দিয়া নহ'ব দিনত 9 ঘণ্টা বা সপ্তাহত 48 ঘণ্টাৰ পাৰ যিকোনো কামক অভাৰটাইম হিচাপে গণ্য কৰা হ'ব শ্ৰমিক আইনৰ অধীনত উপলব্ধ শ্ৰমিকসকলৰ বাবে আন সকলো সুৰক্ষা কৱচ একেই থাকিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'